সামাজিক মাধ্যমক যদি শিক্ষাৰ্থীসকলে সঠিক দিশত সঠিক ৰূপত যদি প্ৰয়োগ কৰিব পাৰে তেতিয়াহ'লে জীৱন জীৱিকাৰ পথ উপাৰ্জনৰ পথ মুকলি হোৱাত সহায় হ'ব পাৰে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমক আচলতে নিজৰ আমোদৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে, কিন্তু শিক্ষাৰ্থীসকলে সামাজিক মাধ্যম কিছুমান আছে যিবিলাক সামাজিক মাধ্যম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি উপযুক্ত। যেনে প্ৰত্যেক শিক্ষাৰ্থীয়ে যদি এটা লিংকডিন প্ৰফাইল থাকে, সেই লিংকডিন প্ৰফাইলত যদি নিজৰ বায়'ডাটা যদি আপলোড কৰে তেতিয়াহ'লে হয়তো জীৱন জীৱিকা পথ মুকলি হোৱাত সহায় কৰিব পাৰে। এতিয়া ছ'চিয়েল মিডিয়া বুলি ক'লে আমি ইনষ্টাগ্ৰামে কওঁ বা ফেচবুকে কওঁ বা ইউটিউবে কওঁ বা টুইটাৰে কওঁ, সকলোতে আমি উপযুক্ত দিশত যদি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন জীৱিকা পথ মুকলি হোৱাত সহায় কৰিব। এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলৰ চাকৰিৰ কাৰণে শ্বৰ্টলিষ্ট কৰাৰ আগতে প্ৰথম তেওঁলোকৰ সামাজিক মাধ্যমৰ প্ৰফাইলবিলাক চায়। গতিকে শিক্ষাৰ্থীসকলে সামাজিক মাধ্যমত কোনো এটা পোষ্ট দিয়াৰ আগতে 100 বাৰ ভাবি চাব লাগিব, এই পোষ্টটোৰ যোগেদি মোৰ সমাজৰ কাৰণে কিবা কামত আহিবনে, মোৰ ব্যক্তিগত কিবা লাভালাভ হ'বনে। এনেকুৱা নহয় যে মই লাইক কমেণ্টৰ আশাত মই কিবা নক'বলগীয়া কথা এটা কৈছোঁ তাৰপিছত মই মোহাৰি দিছোঁ। কিন্তু সামাজিক মাধ্যমত ইণ্টাৰনেটত যদি কিবা এটা তথ্য দিয়া যায় সেইটো কেতিয়াও মোহাৰ খাই নাযায়। হয়তো নিজৰ প্ৰফাইলৰ পৰা ডিলিট হ'ব, কিন্তু অৰিজিনেল